নোৱাৰিলে নেক্সট কাৰ্যসূচীত আমি তেখেতলোকক সমাজ জগতত তেখেতসকলৰ এটা গুৰু দায়িত্ব আছে, অৰিহণা আছে। গতিকে আজি কংগ্ৰেছ দলৰ পৰা আহি আমাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিলে আৰু এই প্ৰক্ৰিয়াটো আমাৰ যিটো পঞ্চায়ত নিৰ্বাচন চলি আছিল, পঞ্চায়তৰ নিৰ্বাচনতেই 6জনকৈ আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ দলৰ পৰা, জিলা পৰিষদৰ প্ৰতিদ্বন্দ্বিতা কৰা মণ্ডল প্ৰেছিডেণ্ট, ব্লক প্ৰেছিডেণ্ট, ৱাৰ্ড মেম্বাৰে আমাৰ লগত যোগাযোগ কৰিছিল আৰু তেখেতসকলে যেনেকৈ কথা কৈছিল যে নিৰ্বাচনত পৰাজয় বৰণ কৰিলেও আৰু নিৰ্বাচনত জয়লাভ কৰিলেও আমি তৃণমূল কংগ্ৰেছলৈ যাম আৰু কংগ্ৰেছ দলৰ প্ৰতি তেখেতসকলৰ বিশেষভাৱে আক্ষেপ। আজীৱন কংগ্ৰেছ কৰি থকাৰ পাছতো তেওঁলোকে যোৱা 21ৰ নিৰ্বাচনত কংগ্ৰেছৰ এজন প্ৰাৰ্থী নাপালে, আপোনাৰ RJDৰ প্ৰাৰ্থী পালে আৰু যোৱা পাৰ্লিয়ামেণ্টতো যেনেকৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নাপালে আৰু পঞ্চায়তৰ নিৰ্বাচন তেওঁলোকক দলনিত পোনা মেলাৰ দৰে ব্যৱস্থা কৰাৰ কাৰণে তেওঁলোকে কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছ দল ত্যাগ কৰিছে। মই আকৌ ৰিপিট কৰিছোঁ, 3টা কাৰণত তেওঁলোকে কৰিছে। আজীৱন কংগ্ৰেছ কৰি থকাৰ পিছত 2021ত তেওঁলোকে দলীয় প্ৰাৰ্থী নাপালে কংগ্ৰেছৰ পৰা তিনিচুকীয়াত, তেওঁলোকে পাৰ্লিমেণ্টত 2024ত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী নাপালে, দ্বিতীয় হ'ল পঞ্চায়তৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব কৰাৰ পাছত কংগ্ৰেছ নেতৃত্বই যিসকলে গৌৰৱ গগৈ সভাপতি হ'লে অসমৰ মুখ্যমন্ত্ৰী হ'ব, কংগ্ৰেছ দল হ'ব বুলি কৈছে, সেইসকললৈ মই প্ৰশ্ন কৰিছোঁ, আজি এই তিনিচুকীয়াত বিশেষভাৱে চাহ জনগোষ্ঠীৰ লোকে আজি প্ৰায় 400 মান লোকে আমাৰ কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। বিজেপিৰ বিৰুদ্ধেও তেওঁলোকৰ অভিযোগ আছে, তেওঁলোকে বিজেপি কৰিব নোৱাৰে, আজীৱন কংগ্ৰেছ কৰিছে। কংগ্ৰেছে স্বাধীনতা অনা দল কংগ্ৰেছ কৰিছিল, কিন্তু কংগ্ৰেছে তেওঁলোকক অৱহেলিত কৰিছে, নিষ্পেষিত কৰিছে, শোষিত কৰিছে। সেয়েহে তেখেতসকলে আজি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। 2026 চনত আমি যিহেতু আপোনালোকক কৈছোঁৱেই যে এজন খেতিয়কে যে খেতিৰ বতৰত খেতিয়ক নকয়, তেওঁক খেতিয়ক বুলি কোৱা নাযায়। মই দলৰ সভাপতি হোৱাৰ পাছত 4 মাহ 5 মাহ হৈছে, এই 5 মাহত মই 2টা নিৰ্বাচন কৰিছোঁ, ৰাভা হাছং আৰু পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনত আমি সফল কাম হোৱাৰ কাৰণে আমাৰ যি মূল নেতৃত্ব পশ্চিমবংগত আমাক বহুত উৎসাহিত কৰিছে আৰু তেওঁলোকে উৎসাহিত হৈছে আৰু ভৱিষ্যতে আমি যিখন BTAD নিৰ্বাচন আছে তাতো আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু অসমত যদি আমি সংগঠিত হ'ব পাৰোঁ, আমাৰ নেতৃত্বই আমাক কৈছে যে যিমান পাৰা প্ৰাৰ্থিত্ব দিয়া, যদি 126 খনতো দিব পৰা দিয়া, আমি সেই প্ৰচেষ্টাৰে আজি তৃণমূল কংগ্ৰেছ আগবাঢ়িছোঁ। গতিকে আমি যিমান শক্তিশালী কৰিব পাৰোঁ আৰু এতিয়াই মই আপোনালোকক যিহেতু তিনিচুকীয়াৰ মানুহ, আমি তিনিচুকীয়াৰ মানুহ হিচাপে কৈছোঁ যে তিনিচুকীয়া জিলাখনত 6টা সমষ্টি আছে, আমি 6টা সমষ্টিতে প্ৰাৰ্থিত্ব দিব পৰাৰ এটা অৱস্থালৈ উপনীত হ'লোঁ। গতিকে তৃণমূল কংগ্ৰেছৰ সংগঠন সমগ্ৰ অসমতে খুব শক্তিশালী হৈছে। বৰাকতো আমি জয়লাভ কৰিছোঁ, লোৱাৰ আছামতো আমি জয়লাভ কৰিছোঁ, কামৰূপতো আমি জয়লাভ কৰিছোঁ, গতিকে তিনিচুকীয়াতো আমি জয়লাভ কৰিছোঁ, ৱাৰ্ড মেম্বাৰ পাইছোঁ। গতিকে মই ভাবোঁ আমি খুব সোনকালে তৃণমূল কংগ্ৰেছক বিজেপিৰ এটা বিকল্প হিচাপে অসমত প্ৰতিষ্ঠা কৰিব পাৰিম। আমাৰ যিহেতু ইণ্ডিয়ান আৰ্মিক লৈ আমি সৌৰভ গৌৰৱান্বিত, তেওঁলোকৰ নিষিদ্ধ আৰু নিদ্ৰাহীনভাৱে আমাক 24 ঘণ্টাই প্ৰতিৰক্ষা দি থকাৰ কাৰণে আমি আৰামত শুব পাৰিছোঁ। সেই ইণ্ডিয়ান আৰ্মিক লৈ নেভিয়ে হওক, আৰ্মিয়ে হওক, এয়াৰফৰ্চক লৈ আমি গৌৰৱান্বিত আৰু ইণ্ডিয়ান আৰ্মিয়ে বৰ্তমান পেহেলগামত হোৱা যি নিৰীহ মানুহৰ ওপৰত সন্ত্ৰাসবাদী, পাকিস্তানী পালিত সন্ত্ৰাসবাদীয়ে যি আক্ৰমণ চলাইছিলে, সেই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে যুদ্ধ আৰম্ভ কৰিছিলে আৰু সেই যুদ্ধত আমাৰ সৈন্যবাহিনীয়ে বহু পাকিস্তানৰ বিমান ঘাটিকে আদি কৰি সন্ত্ৰাসবাদীক হত্যা কৰিলে আৰু সেই হত্যা আৰু আমাৰো 2-4জন শ্বহীদ হ'ল। সেই শ্বহীদসকলৰ প্ৰতি সমৰ্থন, শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি
আৰু বীৰ জোৱানসকলৰ লগত সংহতি প্ৰদান কৰি যে আমি ভাৰতবাসী ইণ্ডিয়ান আৰ্মিৰ সৈতে আছো। এই অনুষ্ঠান এটা কৰিবৰ কাৰণে তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই মমতা বেনাৰ্জীৰ নিৰ্দেশত আমাক আজি দিছিলে আৰু 17-18 তাৰিখে অসমৰ বিভিন্ন জেগাত পালন হ'ল। কালি গুৱাহাটীত, শিলচৰত, নগাঁৱত, কোকৰাঝাৰত, দৰঙত, এনেকে সকলো জিলাতে অসমৰ বিভিন্ন জিলাত পালন হ'ল। আৰু আমি যিহেতু আজি জইনিং কাৰ্যসূচীটো আছিলে, সেইকাৰণে আজি অনুষ্ঠানটো আমি আজিলৈ 18 তাৰিখে লৈছিলো। আজি পুৱা সৈন্য বাহিনীৰ ওপৰত যি সৈন্য বাহিনীৰ থকা কালছোৱাত যুদ্ধকালীন অৱস্থাত যি শ্বহীদ হৈছিলে, শ্বহীদ জোৱানক আমি শ্ৰদ্ধাঞ্জলি জনালো, স্মৃতি তৰ্পণ কৰিলো। আৰু লগতে সেইসকল যিসকল বাহাদুৰ ইণ্ডিয়ান জোৱান, বাহাদুৰ সৈন্য বাহিনী ইণ্ডিয়াৰ, সেইসকলক লৈ আজি আমি প্ৰশংসা ৰেলী, ধন্যবাদ গিভিং অৰ্থাৎ থেংকছ গিভিং এটা ৰেলী আৰু আমি চলিডেটাৰী প্ৰকাশ কৰি আজি তিনিচুকীয়া টাউনত থানা চাৰিআলি হৈ, তিনকুনীয়া হৈ আমি এটা